নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি যিহেতু শিৱৰাত্ৰি উপলক্ষে এটা মই নতুন ধৰণে আপোনাৰ ভিডিঅ' বনাইছোঁ। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ইয়াৰ মন্দিৰসমূহত কেনেধৰণে আপুনি শিৱৰাত্ৰি আয়োজন কৰে আৰু লগতে শিৱৰাত্ৰিত কি প্ৰসাদ দিয়ে আৰু ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈকে যাব। আৰু ভিডিঅ'সমূহ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টোত আপোনালোকে বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, গতিকে এইবাৰ অনুৰোধ জনাইছোঁ ভিডিঅ'টো চাই আপোনাৰ চাইডে থকা তললৈ থকা ৰঙা যিটো লাল বটন ছাবস্ক্ৰাইব বুলি লিখা আছে, ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু লগতে তাত থকা ঘণ্টা বটনটো অল চিলেক্ট কৰি দিব, যাতে ভৱিষ্যতে মই নতুন ভিডিঅ' বনালে আপোনালোকে দেখিবলৈ পায় আৰু মোৰ ভিডিঅ'টো ইমান কৰে শ্বেয়াৰ কৰিব। ফাইনেলি বন্ধুসকল, আমি ৰেডি হ'লোঁ, গা পা ধুই মেলি আজৰি হ'লোঁ। এতিয়া মন্দিৰলৈ যাম, মন্দিৰ দেখুৱাম যে এখন আমাৰ গামোচা লৈ লৈছোঁ। বিশেষকৈ আমাৰ অসমীয়া গামোচাখন নাই, এখন আমাৰ জনজাতীয় গামোচা এখন লৈ লৈছোঁ আৰু যাম। মানুহবিলাকৰ ৰিয়েকশ্যনবিলাক আপোনালোকক দেখুৱাম আৰু লগতে আমাৰ লগত আৰু এগৰাকী মানুহ ওলাইছে। ইয়াক খাই বৈ মন্দিৰলৈ যোৱা মানুহ কি খাইছে চাওক, খাই বৈ মন্দিৰলৈ যাব। যিটো আপোনালোকক মন্দিৰ দেখুৱাম, মন্দিৰটো এটা বিশেষত্ব আছে। মন্দিৰটো আছে মানে শিৱ মন্দিৰ আৰু শিৱ যিহেতু শ্মশানৰ দেৱতা বুলিও কোৱা হয়, গতিকে আজি যিটো মন্দিৰ আছে সেইটো শ্মশানৰ মাজতে আছে। শ্মশানখনৰ মাজতে আছে আমাৰ যিখন জিলা শ্মশান, তাৰ মাজতে আছে। গতিকে তাৰ মাজতে দেখাম আপোনালোকক গোটেইবিলাক এটো জেড দেখুৱাম ক'ত কেনেকৈ আছে। আৰু মোৰ ভিডিঅ'টো সৈতে আগবাঢ়ক, ভিডিঅ'টো অকণমান স্কিপ নকৰিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। ফাইনেলি এয়া চাওক, বিশ্বেশ্বৰ মহাদেৱ। ওম নমঃ শিৱায়। বন্ধুসকল, এই মন্দিৰটো আছে এখন শ্মশানৰ ভিতৰত মন্দিৰটো অৱস্থিত আৰু বহুত মানুহ হৈছে। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। জোতা চেণ্ডেলবিলাক ইয়াতে খুলি গৈছে আৰু বহুত দীঘলীয়া লাইন লাগি আছে আৰু মানুহ আহি আছে। বৰ্তমানৰ মানুহ আহিবলৈ আৰম্ভ হৈছে। ওচৰতে এইটো হাইৱেটো আছে, চাওক কিমান সুন্দৰ এখন তোৰণ আছে। ব'লক ভিতৰলৈ সোমাই যাওঁ আমি। মানুহ গৈ আছে, লাইন পাতি আছে। মহিলাৰ লাইন বেলেগকৈ আছে আৰু পুৰুষৰ লাইনো বেলেগকৈ আছে। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। বন্ধুসকল, লাইনবিলাক চাওক কিমান ধুনীয়াকৈ লাইন লগাই আছে মন্দিৰ দৰ্শনৰ কাৰণে। ভিতৰত শিৱলিংগ আছে আৰু সকলো লাইন, মহিলাৰ লাইন বেলেগকৈ, পুৰুষৰ লাইন বেলেগকৈ। মন্দিৰটোৰ পিছফালে এইটো চাইডে শ্মশানখন আছে আৰু ডাঙৰ গছ আছে। এনেকুৱা ডাঙৰ গছ, পুৰা ডাঙৰ গছ আছে। বন্ধুসকল, ইয়াত জলযোগৰ ব্যৱস্থাও কৰা হৈছে। জলযোগৰ ব্যৱস্থাটো মানে নাইটতহে হ'ব, গতিকে আহিব লাগিব এপাক। এইয়া চাওক কিমান ধুনীয়াকৈ বস্তু বনাই আছে, খানা বনাই আছে, আহিব লাগিব এপাক। বন্ধুসকল, এতিয়া আপোনালোকক লৈ যাম, এতিয়া নোযোৱা জেগা এটালৈ লৈ যাম, যিটো জেগালৈ আপোনালোকে হয়তো জীৱনত বহুত কম গৈছে বা যোৱাই নাই কিছুমানে। ব'লক আমি এতিয়া শ্মশানখন দেখাই দিওঁ আপোনালোকক। শ্মশানখনৰ ভিতৰলৈ লৈ যাওঁ। শ্মশানৰ ভিতৰত চাওক, এইটো এটা মূৰ্তি কাটি থৈছে, শিলৰ মূৰ্তি কাটি থৈছে। এইটো এটা মূৰ্তি কাটি থৈছে, এয়া কাছৰ মূৰ্তি হয়, শিৱৰ মানে গৰুৰ মূৰ্তি। গণেশ বাবাৰ মূৰ্তি কাটি থৈছে, চব শিলত কটা মূৰ্তি। এয়া কালী মাতাৰ চলি আছে। শ্মশানৰ ভিতৰত এইবিলাক সৰু মন্দিৰ আছে। মন্দিৰটো আছিলে, তাৰ পৰা আহি আমি ইয়াত এটা আৰু এজন শিৱৰ মূৰ্তি পালোঁ, শ্মশানৰ দেৱতা এজন।
চাওক মানুহ দুনুহবিলাক যদি মৰে তেনেহ'লে মানুহবিলাক ইয়াতে খৰি দিয়েহে। এইবিলাক খাল আছে, খালবিলাকত খৰি ভৰাই দিয়ে। খুব কম খৰিত মানুহবিলাক জ্বলিবিলাক শেষ হৈ যায় মানে। এইটো কি কাম কৰে বুজিব পৰা নাই বাৰু, আপোনালোকে যদি জানে তেনেহ'লে ক'ব। কিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে, ভয়ানক ভয়ানক গছ। এইবিলাক খৰিবিলাক মানুহ জ্বলাবৰ কাৰণে ৰাখিছে মৃতদেহ। আপোনালোকে যিটো আপোনাৰ দগাপালাজো যেন দেখিছে, দগাপালাজো যিবিলাক খৰি আহে, খৰিৰ পৰা খৰি মানে জুখি পেলাই নি এজন এজন মানুহ মৃতদেহ জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। খৰিটো ইয়াত দাম আছে বহুত, যিহেতু খৰিৰ মূল্য বহুত আছে। গতিকে ইয়াত জুখি লয় কিমান কেজি খৰিৰ প্ৰয়োজন হ'ব এজন মানুহক জ্বলাবৰ কাৰণে, সেই অনুপাতে পইচা হয়। স্মাৰকখনত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, শ্মশান নিচিনা লগাই নাই, ইমান ধুনীয়া পৰিৱেশ। এনেই আহিবলৈ ভয়ে কৰোঁ, কিন্তু আজি মানে একদম কিবা এটা ভাল লাগিছে। বহি থাকিবলৈ মন গৈছে। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ফাইনেলি বন্ধুসকল ভিডিঅ'টো ইমানটা সমাপ্ত দিছোঁ। আপোনালোকে দেখিলে শ্মশান কেনেকুৱা মানে হেৰিত আছে, কেনেকুৱা জেগাত আছে, শিৱ মন্দিৰটো কেনেকুৱা জেগাত আছে। আৰু শ্মশানখন আমি এতিয়াহে মানুহ আহিছে, কিন্তু মানুহ নাথাকিলে শ্মশান বহুত মানে ভয়ানক হৈ থাকে। শ্মশানলৈ প্ৰায় মানুহ নাহেই, কিন্তু বৰ্তমান যিটো শিৱৰাত্ৰি গতিকে আহিছে আৰু মানুহবিলাক। আৰু ময়ো যাওঁ, এই চাইডেদি যাওঁ, ডিউটিলৈ যাওঁ, কিন্তু শ্মশানখনৰ ফালে চাবলৈ আমাৰ ভয় লাগে। কিন্তু বৰ্তমান যিটো শিৱৰাত্ৰিৰ কাৰণে আহিছে, আৰু আপোনালোকৰ শ্মশানখন দেখুৱালে বহুত প্ৰকাণ্ড প্ৰকাণ্ড গছ আছে, শিলত কাটি থোৱা মূৰ্তি আছে, আৰু লগতে শিৱ মন্দিৰ আছে। আৰু শ্মশানখনত কেনেকৈ জুই লগাই তাক দেখুৱালোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি চালে তেনেহ'লে গম পালে। যদি নাই চোৱা তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাওক স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ জীৱনত মহাদেৱে ফাইনেলি প্ৰভাৱটো পেলাব লাগে আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অকণমান গোটা এখন খাইছিলোঁ, সেইকাৰণে অকণমান খেলি মেলি হৈ গৈছে। ফাইনেলি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মহাদেৱে আপোনাৰ জীৱনত প্ৰভাৱ পেলাওক।